কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বেই এতিয়া ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাংসদ বদৰুদ্দিন আজমলে। চাপৰত দুদিনৰ বাবে ৰাহুল গান্ধী যাব। ভাৰত জোঁটৰ ন্যায় যাত্ৰাত দুদিনৰ কাৰ্যসূচী আছে চাপৰত, কিন্তু তাৰ পূৰ্বেই ৰাহুল গান্ধীক এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে যে মুছলমান যুৱতীসকল ৰাহুল গান্ধীৰ ওচৰলৈ যাব, কাৰণ ৰাহুল গান্ধীয়ে এতিয়ালৈকে বিয়া কৰা নাই, আৰু যাৰ বাবে ৰাহুল গান্ধী কিবা কৈ যদি প্ৰেমত পৰে ভাগ্য উদয় হ'ব মুছলমান যুৱতীসকলৰ। এনে মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ বদৰুদ্দিন আজমলক। তাৰ সমান্তৰালভাৱে বদৰুদ্দিন আজমলে কৈছে যে ভিৰ হ'ব, অৰ্থাৎ চাপৰৰ যি কাৰ্যসূচী আছে, ভাৰত জোঁটো ন্যায় যাত্ৰাৰ যি কাৰ্যসূচী আছে, সেই যাত্ৰাত মুছলমান সমৰ্থকৰ ভিৰ হ'ব, কিন্তু ভোট নিদিয়ে কংগ্ৰেছক। এই মুহূৰ্তত জনাই গৈছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাই আছে মিৰৰ অফ অসম। যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোঁটো ন্যায় যাত্ৰাৰ পূৰ্বেই বদৰুদ্দিন আজমলৰ টাৰ্গেট হৈ পৰিছে এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিন চাপৰ ভ্ৰমণৰ পূৰ্বে বদৰুদ্দিন আজমলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীক। ৰাহুল গান্ধীয়ে এতিয়ালৈ বিয়া কৰা নাই বাবে ৰাহুল গান্ধীৰ ওচৰত যাব ছোৱালী। চাপৰ ভ্ৰমণৰ মাজতে কাৰোবাৰ প্ৰেমত পৰিলে জীৱন ধন্য হৈ যাব, এনে মন্তব্য প্ৰদান কৰিছে সাংসদ বদৰুদ্দিন আজমলে। আৰু যাৰ বাবে চাপৰৰ যাত্ৰাত বহু ছোৱালী যাব ৰাহুল গান্ধীৰ ওচৰত, ভিৰ বহুত হ'ব, কিন্তু ভোট নিদিয়ে মানুহে, এনে মন্তব্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। 5 ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে ভাৰত জোঁটো যাত্ৰাও হৈছিল, কিন্তু ফলাফল কি হ'ল বুলিও এতিয়া উভতি ধৰিছে ৰাহুল গান্ধীক সাংসদগৰাকীয়ে। তাৰ সমান্তৰালভাৱে কংগ্ৰেছে ন্যায় নাম লৈ লাভ নাই বুলি কৈছে। বিজেপি থকালৈ ন্যায় নহয়, আৰু ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে সাংসদ বদৰুদ্দিন আজমলৰ। সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহিছে। মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব, তাত প্ৰস্তুতিটো ল'ব লাগিব না। ইমান ডাঙৰ লিডাৰ হোৱা নাই। মই এটা কথা কৈছো, ৰাহুল গান্ধী অসমত আহিব। ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে। ৰাহুল গান্ধীৰ নজৰ পৰে, তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব। এইটোৰ কাৰণে মানুহ বহুত যাব, ভিৰো বহুত হ'ব, ভোট মানুহে নিদিয়ে, আল্টিমেটলি হাৰিব কংগ্ৰেছে। সেই 1 বা 1.5 সিট যিটো আছিল এইটোৱে পাব, হাফ সিটো বঢ়াব নোৱাৰিব ৰাহুল গান্ধীৰ কাৰণে। আমি ৰাহুল গান্ধীজীক আমি ৱেলকাম কৰিছো। নেহৰু খানদানৰ ল'ৰা, প্ৰিন্স, আৰু মই কি কওঁ, এইটো আহিছে, আমি ৱেলকাম কৰি আছো। আনক, ভাল কৰি আনক, বেলে আমি মেহনতটো কৰিব লাগিব। ৰাহুল গান্ধীয়ে ভাল ৰিজাল্ট দিব নোৱাৰিব। আহক, চমক কি হৈছে, অল ইণ্ডিয়া যিটো আগে কৰিলে কি যাত্ৰা কৰিছিল, গোটেই ভাৰত জোঁটো যাত্ৰা। ইলেকশ্যনত গৈ কি হ'ল, ৰিজাল্টটো কি হ'ল, উল্টা হৈ গ'ল। ন্যায় হ'ব নি? এই দেশত ন্যায় হ'ব যেতিয়ালৈকে বিজেপি চৰকাৰত আছে? ন্যায়ে নহ'ব। আজি যদি সুপ্ৰিম কোৰ্ট জাজ যদি আমাৰ ভাল নাথাকিলে চন্দ্ৰচূড় ছাহ, আমি ন্যায় পালে হয় নেকি? কালি বিলকিছ বানুৱে ন্যায় পাইছে, এইটো নতুন চিফ জাষ্টিছ হোৱাৰ কাৰণে পাইছে। ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, এইটো কাৰণে বিলকিছ বানুৱে পাইছে। আৰু বহুত কিছু আমি এনেকুৱা পাম বুলি আমাৰ